পাছনীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আৰু মই এজন অসমীয়া হিচাপে আগতীয়াকৈ সমগ্ৰ অসমবাসী ৰাইজৰ লগতে মই আপোনালোককো ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পাছনীয়া আঞ্চলিক ৰঙালী বিহুৱে এটি ব্যতিক্ৰমী কাৰ্যসূচী বিগত সময়ছোৱাৰ পৰাই লৈছে যে সমাজে যাতে নৱপ্ৰজন্মই যাতে ৰঙালী বিহুৰ সময়ত এই বিহু নৃত্য শুদ্ধভাৱে শিকি সমাজৰ মাজত প্ৰদৰ্শন কৰিব পাৰে। তাৰ কাৰণে অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচী 7 দিনীয়া আৰু বাকী 7 দিন আখৰা অনুষ্ঠিত হ'ব। 14 দিনীয়া কাৰ্যসূচী। আমি আশা ৰাখিছোঁ যে এই কাৰ্যসূচীৰ জৰিয়তে নৱপ্ৰজন্মৰ কিশোৰ কিশোৰীসকলে বিহু নৃত্য আয়ত্ব কৰিব পাৰিব আৰু নৱপ্ৰজন্মৰ যি সহযোগিতা আৰু উৎসাহ ইয়ে আচলতে আমাকো আনন্দিত কৰিছে আৰু ই সমাজখনৰ কাৰণে আৰু অসমীয়া জাতিৰ কাৰণে এক মংগলময় আৰু শুভ বাৰ্তা বুলি মই বিবেচনা কৰোঁ। বিহু যদিও আমাৰ 54 বছৰ হ'ল, ইয়াৰ আগত এটা সময়ত এই কৰ্মশালা অনুষ্ঠিত কৰা আছিলে, কিন্তু মাজতে বিগত কেইবছৰমান ই বন্ধ হৈছিলে। কিন্তু যোৱা 4 বছৰৰ পৰা আমি পুনৰাই ইয়াক ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি আহিছোঁ।